তুমি ক'ত আহিলা কোৱাচোন কোন জেগা হয় এইটো ক'ত আহিলা লগলে খাই দিও লগলে খাই দিয়ে চাব ফালি দিয়া খাই দিবি সেইকাৰণে আগতে মোৰ বেমাৰ নাছিল ন হে বন্ধুসকল ৱেলকাম টু নিউ ব্লগ আশা কৰোঁ সকলো ভালে আছে আৰু গৈ আছোঁ তেজপুৰৰ পৰা আজি চতিয়ালৈ এটা বিশেষ কামত মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু এইফালে আমাৰ জয় নমস্কাৰ পুৰাৰ পৰা আমি ডাব খাইছোঁ পুৰা ভালনে ভালেই ডাব খোৱা এটা গণ্ডগোল হ'ল প্ৰথমতে যোনটো ডাব দিলে সেই ডাবটোত পানীয়ে নাই তাৰপিছত আকৌ দিছে আমাক ক'ল্ড ড্ৰিংকছ খোৱাতকৈ তাতে এনেকৈ ডাব খোৱাই ভাল এইটো চকীঘাটৰ ৰাস্তা হয় ইয়াত বিক্ৰী কেনেকুৱা ভাল হয়নে ঠিকেই হয় ন আপুনি কেইটাৰ পৰা বহে ৰাতিপুৱা আঠটাৰ পৰা কেইটালৈ থাকে ৰাতি সন্ধিয়া 5টালৈকে শেষ 5টাত শেষ হৈ যায় সদায় মাল শেষ হৈ যায় নে নাই কেতিয়াবা বাছে আমকেইটা বাছে না ঢাপটো নাবাছে গৰমটো থাকিলেতো ঢাপ চবেই খায় পানী ঠাণ্ডা কাৰণে এই ডাব খুৱাই ভাল ন এই ক'ল্ড ড্ৰিংকছ খোৱাতকৈ এইবিলাক খুৱাই ভাল বহুত ভাল হয় গছৰ ফল চকীঘাটৰ ৰাস্তা আপোনালোকে আহিলে এই দাদা সোমাব পাৰিব দাদা খুৰা আপুনি যি মাতে আৰু ইমান ধুনীয়া এখন ঠাইত ৰৈ এনেকৈ ফল মূল খাবলৈ পালে ইমান ভাল লাগে মনটো ভাবকচোন আমি যদি হোটেল ৰেষ্টুৰেণ্টত নগৈ এনেকুৱা মুকলি ঠাইত বহি পেলাই খাওঁ কিমান ভাল লাগিব চাওকচোন মানে উইথ নেচাৰ প্ৰকৃতিৰ লগত আমি এনেকৈ যদি থাকোঁ সদায় সঁচাকৈ মানুহৰ বেমাৰ আজাৰ মানে নাইকিয়া হোৱাৰ নিচিনা হ'ব আৰু এনেকুৱা পৰিৱেশত আচলতে আমি ওলাই আহি মাজে মাজে খাব লাগে যি বস্তু নহওক কিয় চাহ একাপেই হওক বা ভাল কিবা এটা বস্তু মুঠতে আৰু বাহিৰৰ দেশত মন কৰিবচোন বাহিৰৰ দেশৰ ভিডিঅ'বোৰ আপুনি যদি চাইছে বা দেখিছে তাতে এটা বস্তু মন কৰিব তাতে তেওঁলোকে সদায় কোনোবা নহয় কোনোবা এদিন এনেকৈ ওলাই গৈ বাহিৰত মানে বাহিৰত আৰু নেচাৰৰ লগত এনেকৈ বহি খায় চবেই হয়তো দেখিছে সেইবোৰ ভিডিঅ' ময়ো দেখিছোঁ আৰু আমাৰ সেই বস্তুটো আচলতে আমি বাহিৰৰ লোকসকলৰ পৰা শিকিব লাগে মানে আমেৰিকা এইবোৰ মানুহৰ পৰা শিকিব লাগে আচলতে মানে নেচাৰৰ লগত থাকি পেলাই খাব লাগে যিয়ে নহওক চাহ একাপেই হওক তুমি ক'ত আহিলা কোৱাচোন কোন জেগা হয় এইটো ক'ত আহিলা না শংকৰ মন্দিৰ এয়া আজি ফাৰ্ষ্ট টাইম আহিছে পুচুকে ন চব ভাগ আইতাহঁত আছে বেলেগ গাড়ীত আমি আহিছোঁ বেলেগ আমি স্কুটিত আৰু মাহঁত আহিছোঁ নমতা গাড়ীত তুমি যোৱা নাই ক'ত ভিতৰলৈ দেৰি হ'ল ৰাস্তাত ৰখি আহিলোঁ অকণ ডাবটো ভাল নহয় অকণ খাব লাগে হয়নে চবকে কৈ দিয়ে ডাব খাবলৈ চব ডাব খাব লাগে বটলৰ এইবোৰ খাব নালাগে অঁ নিশ্চয় মা আইতাও জানে চব ডাব খাবি এটা ফালি দিয়া খাই দিবি সেইকাৰণে আগতে মোৰ বেমাৰ নাছিল ন আগৰ মানুহ আছে আৰাম কোনোবা আছে নেকি এতিয়া এনেকুৱা হেলকা কাঁচৰ কল খাব জানো খাই নেকি বল আগতে চব দিব আছে বিস্কুট ব্ৰেড কিন্তু এই আজিকালি নিদিয়া হ'ল ইয়াতে যিসকলে আহিছে গম পায় ইয়াতে মানে পুখুৰীত বহুত কাছ আছে এই কাছত মানে খোৱা বোৱা বস্তু বহুত দিয়ে আজিকালি আহে কলহে দিয়ে ফল মূল ভাগ আগতে এইখিনি এনেকুৱা মানে বাউণ্ডেৰী নাছিলে আজিকালি বাউণ্ডেৰী দি দিলে একদম আগতে কাষত গৈ পেলাই দিব পৰা গৈছিলে আজিকালি তই কল লৈ আছ হাতত আৰু কি কৰোঁ মই এতিয়া তাত এটা ইয়াক দি দিওঁ এটাই দে দে জয় ছাগলী দেচোন দিছা কল খাই জানো পটককৈ মাৰিল হা এইটো পাৱাৰ দে এটা পাৱাৰ দে এইটো ডাইৰেক্ট খাই দিয়ে ছাৰ অৰ্ডাৰ দে অৰ্ডাৰ দে ওচৰত দে লগলে খাই দিও লগলে খাই দিয়ে চাব খালে এই আজি ধুনীয়াকৈ কাছক খোৱালে কিন্তু কিহৰ কাৰণে খুৱাইছে কৈ দেচোন পেপাৰখন সহজ পৰীক্ষা চলিছেতো পৰীক্ষা মানে পেপাৰখন ভাল হ'বলৈ কাছত মানে ঘোষ দিছে অ' মা এই কাছক খুৱাইছে সুধাচোন কিয় খুৱাইছে কাছক কাইলৈ প্ৰশ্ন সহজ এই আমাৰ দৰখাস্ত বহুত দীঘল সেইকাৰণে দেৰি আমাৰ দিন হোৱা নাই না সেইকাৰণে 1:30 বাজিব হ'ল আৰু আহি পালোঁ মাহীহঁতৰ ঘৰলৈ আহি পাই চিধা বিচনাত ধাপধাং দিছোঁ গোটেইবোৰ বিচনাত আচলতে আজি মাহীহঁতৰ ঘৰত এটা সকাম আছে আৰু সেই সকামৰ কাৰণে গোটেইবোৰ আহিলোঁ সুযোগী
ফুজুকি ব্যস্ত মোমায়েকৰ লগত কোনে অঁ ফুজুকি তাই বৰ ভাল পাইছে আহি পেলাই প্ৰথমতে আহি পেলাই অকণ কান্দিলে ব্যস্ত মোমায়েকৰ লগত